আচলতে খুব পটু লগা অৱস্থা। শিক্ষা বিভাগটো যি আছে, শিক্ষা বিভাগটো একেবাৰে পটু লগা অৱস্থা। আৰু শিক্ষা মন্ত্ৰীগৰাকী একেবাৰে ব্যৰ্থ আৰু অকমান্য এগৰাকী মন্ত্ৰী। আমি বাৰে বাৰে কৈ আছোঁ এগৰাকী পুতলা মন্ত্ৰী। তেওঁ নিজৰ গৃহ জিলাত নিজৰ শিক্ষা ব্যৱস্থা কি চলি আছে তেওঁ নিজে নাজানে। এজনীয়া শিক্ষকে পাঠদান কৰি আছে ৭০জনকৰো অধিক ছাত্ৰ ছাত্ৰী থকা এখন বিদ্যালয়ত। আচলতে কি ধৰণে চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষানুষ্ঠানসমূহ কি ধৰণে চলি আছে এই কথা আমি সকলোৱে গম পাইছোঁ। নিজৰ গৃহৰ জিলাত শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ গৃহৰ জিলাত থাকি তেওঁ শিক্ষানুষ্ঠানটো ভালদৰে তেওঁ পৰিচালনা কৰিব পৰা নাই। সমগ্ৰ অসমখনত তেওঁ কি ধৰণে পৰিচালনা কৰি আছে। আচলতে খুব এটা আটাইতকৈ দুৰ্ভাগ্যজনক কথা এইটো যে যিসমূহ চৰকাৰী বিদ্যালয় আছে সেই বিদ্যালয়সমূহ আন্তঃগাঁথনিসমূহ ঠিক কৰিব লাগে, শিক্ষা ব্যৱস্থাটো উন্নত কৰিব লাগে। কেনেকুৱা শিক্ষা ব্যৱস্থা উন্নত হ'ব? আন্তঃগাঁথনি ঠিক নহয়, শিক্ষা ব্যৱস্থা ভাল নহয়। এজনীয়া শিক্ষকে পাঠদান কৰে, তাকো স্থায়ী শিক্ষক হিচাপে ইয়াত এজনো শিক্ষক নাই। গতিকে যিগৰাকী মন্ত্ৰী আছে এই মন্ত্ৰীগৰাকী একেবাৰে ব্যৰ্থ আৰু অকমান্য এগৰাকী মন্ত্ৰী। এই মন্ত্ৰীগৰাকী আচলতে নিজে তেওঁ পদত্যাগ কৰিব লাগে। জনসাধাৰণে তেওঁ ক'ব লগা প্ৰয়োজন নাই। তেওঁ নিজক ভাবি নিজৰ সন্মান ৰাখি তেওঁ পদত্যাগ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু ইয়াত এতিয়া যিহেতু বিষয়া আছে, যিগৰাকী শিক্ষা মন্ত্ৰী আছে, এই মন্ত্ৰীসকলে নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে তেওঁলোকে কাম কৰি আছে। শিক্ষকৰ অভাৱ হৈ আছে। প্ৰথম কথা হ'ল মই স্কুলত আছোঁহি এটাচমেণ্টত। এখন স্কুল হ'ল আমাৰ চি বৰুৱা সমল কেন্দ্ৰৰ অন্তৰ্গত কদমণি প্ৰাথমিক বিদ্যালয়। ইয়াত শিক্ষকৰ যথেষ্ট অভাৱ হৈ আছে। এই কথাষাৰ আমি আমাৰ উদ্বোধন কৰ্তৃপক্ষ DO ছাৰহঁতক জনাইছোঁ। তেওঁলোকেও কৈছে অনিৰ্বলীয়া শিক্ষক দিয়াৰ ব্যৱস্থা কৰি আছে, দিব লৈছিলে, যিটো সত্যতে ক'ব লাগিব। কিন্তু আমাৰ এটেচমেণ্ট টিচাৰক আমাৰ ইয়াত যিবোৰ আমাক কি বুলি কয় টিউটৰ শিক্ষকক দিব নোৱাৰে বাবে এতিয়াও দিব পৰা নাই তেওঁলোকে। যোৱাকালিও আপোনালোকৰ সংগঠনৰ ল'ৰা আহিছিলে, কথাষাৰ গৈ পিনি মই দিয়ক অৱগত কৰাইছোঁ। তেওঁলোকেও কৈছে অন্তিম সময়ত কিবা এটা ব্যৱস্থা কৰিম বুলি। গতিকে আপোনালোকে আহিছে, ভালেই হৈছে। কথাষাৰ আপোনালোকে জনাওক উদ্বোধন কৰ্তৃপক্ষকো। কিমান ষ্টুডেণ্ট আছে ইয়াত? আমাৰ 70+ আছে। ল'ৰা পঠিয়াওঁ, স্কুললৈ পঠিয়াওঁ, থৈ আমি নিজে কৰি মেলি খুৱাই বুৱাই পঠিয়াওঁ। তাত 10টা বজাত 10:30 বজাত স্কুল ঘৰ পাইগৈ। স্কুলৰ পৰা আকৌ 11টা বজাত পাইগৈ। কাহানিবা এদিন হত পাই 12টা বজাত ঘৰ পাইগৈ। তাত হয়তো 2টা-3টা বজাত আগতে ডাক চাই থাকোঁতে, দিলীপ চাই থাকোঁতে 2টা বজাত ঘৰ পাইগৈ। ইমান ভাল লাগে 2টা বজালৈকে চাই পঢ়াইছে বুলি। এতিয়াতো সেইটো নহয়। এতিয়া 11টা বজাত, 10:30 বজাত, 11:30 বজাত, 12টা বজাত ঘৰ পাইগৈ ল'ৰা ছোৱালী। তেতিয়াহ'লে কি পঢ়াইছে? আমাৰ মনটো কেনেকুৱা লাগে? আমিতো বেলেগ স্কুলত পঢ়াব নোৱাৰোঁ, প্ৰাইভেট স্কুলত পঢ়াব নোৱাৰোঁ। আমি নিবনুৱা মানুহ, আমি চৰকাৰী স্কুলতে পঢ়াওঁ। তেতিয়াহ'লে আমি DO ছাৰৰ ওচৰলৈ আমি 2-3বাৰকৈ গ'লোঁ। তেওঁ এতিয়া দিম বুলি ক'লে। সোমবাৰে বোলে তোমালোকে বোলে এতিয়া আহিছা বোলে, আমি সোমবাৰে যেনেকৈ নহ'লে মই মেনেজ কৰি পিনে বোলে শিক্ষক দিম বুলি তেনেকৈ বুলি ক'লে। তেনেকৈ বুলি কোৱা কথা দি তেওঁ তেতিয়াহ'লে এতিয়া কি কৰিছে? আজিলৈকে এতিয়া স্কুলৰ মাষ্টৰ শিক্ষক নাই দিয়া। কি কৰিছে তেওঁলোকে? আজি 15 দিন 20 দিন হৈ গ'ল। তেওঁ কি কৰিছে তেতিয়াহ'লে? তাত DO অফিচত বহি তেওঁ কি কৰিছে? তেতিয়াহ'লে আমি DC অফিচত চমজাই দিমগৈ ল'ৰা। DCয়ে পঢ়াব, কি কৰে DCয়ে চাব কি কৰে ল'ৰা। আমি DO ছাৰ আহক।